জিলিকাবলৈ তৰে পাৰ জিলিকাবলৈ তৰে পাৰ এন্ধাৰৰ ভেটা ভাঙি প্ৰাগ জ্যোতিষত বয় জেউতি নিজৰাৰে ধাৰ শত শত বন্তিৰে জ্ঞানৰে দীপালিয়ে জিলিকাবলৈ তৰে পাৰ জিলিকাবলৈ তৰে পাৰ হাসি পাতে ভাষা দিব চিপুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ হাসি পাতে ভাষা দিব চিপুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ সমাজে সাবুতিব মহান মানৱতা সমাজে সাবুতিব মহান মানৱতা বিজ্ঞানে আনিব জোৱাৰ জিলিকাবলৈ তৰে পাৰ জিলিকাবলৈ তৰে পাৰ নতুনৰ গতি খেদা ডেকা গাভৰু আমি নিৰ্ভীক কুৰি শতিকাৰ নতুনৰ গতি খেদা ডেকা গাভৰু আমি নিৰ্ভীক কুৰি শতিকাৰ অজ্ঞান চাক নয়া এফলীয়া কৰি থৈ মাৰি যাওঁ জীৱনৰ দ্বাৰ অজ্ঞান চাক নয়া এফলীয়া কৰি থৈ মাৰি যাওঁ জীৱনৰ দ্বাৰ জিলিকাবলৈ তৰে পাৰ এন্ধাৰৰ ভেটা ভাঙি প্ৰাগ জ্যোতিষত বয় জেউতি নিজৰাৰে ধাৰ শত শত বন্তিৰে জ্ঞানৰে দীপালিয়ে জিলিকাবলৈ তৰে পাৰ জিলিকাবলৈ তৰে পাৰ জিলিকাবলৈ তৰে পাৰ জিলিকাবলৈ তৰে পাৰ আমি আপোনালোকক জনাবলৈ পাই অত্যন্ত সুখী যে আমাৰ যিটো ডিজিটেল কণ্টেণ্ট সেই কণ্টেণ্টখিনি ইতিমধ্যে হাৰিয়ানাৰ পৰা আহি পাইছে গতিকে আমি আশা কৰোঁ এই ডিজিটেল কণ্টেণ্টটোৱে আমাৰ স্কুলখনক স্কুল বাউণ্ডাৰীৰ বাহিৰলৈ লৈ যাব ইট উইল বি এ স্কুল বিয়ণ্ড ফিজিকেল বাউণ্ডাৰী বুলি ইংৰাজীত যাক কয় মানে এই চাৰিসীমা বাহ্যিক চাৰিসীমাটোতে আমাৰ স্কুলৰ পাঠ্যক্ৰমটো সীমাবদ্ধ নাথাকে প্ৰতি ঘৰে ঘৰে প্ৰতিটো ষ্টুডেণ্টে নিজৰ ঘৰত সেইটো পাই থাকিব পাৰিব গতিকে আমি আশা কৰোঁ ৰাইজে আমাৰ মিছনটোত আমাৰ এই অভিযানটোত সহায় সহযোগ কৰিব আৰু বিদ্যালয়খনিক আগবঢ়াই নিয়াত সহায় সহযোগিতা আগবঢ়াব তাকে কয় মই মোৰ উদ্দেশ্যটো স্কুলখন প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যটো আপোনালোকক অৱগত কৰিলোঁ ধন্যবাদ হয়তো আমাৰ ধাৰণা হৈছে এনেকুৱা স্কুলটো বহুত আছে পাব্লিক স্কুল বহুত আছে প্ৰাইভেট স্কুল বহুত আছে কিন্তু তেওঁ যিটো কথা ক'লে যে এখন এটা ব্যতিক্ৰমী এখন বিদ্যালয় হ'ব তালৈ আমি উদ্দেশ্য যাচিছোঁ আৰু এইটো অতি সুন্দৰ বিষয় যিহেতুকে কণ ল'ৰা ছোৱালীক বুজাবলৈ যাওঁতে অৰ্থাৎ এটা কবিতাৰ কাহিনী থাকে এটা প্ৰবন্ধৰ এটা মূল কাহিনী থাকে এই কাহিনীটোকে যদি ডিজিটেলাইজ কৰি যদি উপস্থাপন কৰিব পাৰে তেতিয়াহ'লে অতি মনোগ্ৰাহী হয় আমিও দেখিছোঁ আমাৰ প্ৰশিক্ষণবিলাকত দেখায় কিন্তু আমাৰ বিদ্যালয়বিলাকত এইটো কোনো সক্ষম হোৱা নাই এতিয়া যেনে কবিতা এটাত ধুনীয়া ছোৱালীজনীৰ তাত যদি কয় যদি কাহিনীৰে বৰ্ণনা কৰে তাকে এই গোটেই কাহিনীটো আপোনাৰ টিভি দেখিবলৈ পাওঁ তাতে ইজি আপুনি আপোনাৰ ল'ৰা ছোৱালী আমাৰ ল'ৰা ছোৱালী ইয়াৰ ভিতৰুৱা কথাটো ভাল কৰিবলৈ গতিকে আমি তেওঁলৈ আমি ধন্যবাদ যাচিছোঁ আৰু লগতে তেওঁৰ এই পথত আমি যিমান
সহযোগিতা আগবঢ়াম বেছি একবাৰ কল্পনাই বাস্তৱায়িত হওক আৰু বিদ্যালয়খনে সমাজখনৰ ছাত্ৰ ছাত্ৰীসকলৰ উদ্ভাৱনীৰ ক্ষেত্ৰত উন্নতিৰ ক্ষেত্ৰত এক ভূমিকা গ্ৰহণ কৰক তাকে আশা ৰাখি মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আজি মহৎ এটা দিনত নিজকে উপস্থিত হ'বলৈ পাই মই অতিকৈ আনন্দিত হৈছোঁ সুখী হৈছোঁ সঁচাকৈ এনেকুৱা মহান কাম এটাত আমি উপস্থিত থকাসকল সঁচাকৈ ভাগ্যৱান বুলি ক'ব লাগিব আমি যেতিয়া ইয়াত উপস্থিত হৈছোঁ গতিকে তেওঁৰ আমাৰ আন্তৰিকতা আছে তেওঁৰ প্ৰতি গতিকে তেওঁৰ প্ৰতি যিখিনি আমাৰ আন্তৰিকতা এই আন্তৰিকতাটো আমি আজি আহি লগতে তেওঁৰ যিটো ভৱিষ্যত চিন্তাধাৰাত আমি কিছু সহযোগিতা আগবঢ়াই যিকোনো কামতে তেওঁ দিহা পৰামৰ্শ আৰু আমাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেওঁ যিটো এটা অনুষ্ঠান এটা আৰম্ভ কৰিছে তাত আমি সকলোৱে সহযোগিতা কৰিব লাগে বুলি মই সকলোৱে আহ্বান জনাইছোঁ আৰু লগতে তেওঁৰ ভৱিষ্যত যিটো কাৰ্যপন্থা এই কাৰ্যপন্থাত প্ৰতিটো মুহূৰ্ততেই সহযোগিতা আগবঢ়াম বুলি মোৰ ফালৰ পৰা মই কথা ৰাখি মঞ্চৰ বক্তব্য সদস্যবৃন্দ আৰু উপস্থিত ইয়ালৈ আমন্ত্ৰিত কৰি অনা আমাৰ বেদক ডাঙৰীয়াই অনা সকলোলৈকে শ্ৰদ্ধা জনাই আমি এটা কথা যিহেতুকে আমি ৰামেশ্বৰ মেধক আমি এটা গোট আছে আমাৰ গতিকে তেওঁলোকৰ লগত সৰুৰ পৰাই আমাৰ যিহেতুকে বন্ধু লগতে আমি সেইকাৰণে মই আমাৰ আয়াং গোটৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আহি পেলাই প্ৰথমে প্ৰেচিডেণ্টে আমাৰ বিদ্যালয়ৰ লগতে আমি আয়াং গোটৰ ফালৰ পৰা এটা সামান্য এটা দান হিচাপে বিদ্যালয়খনলৈ দান হিচাপে গতিকে তেখেতৰ প্ৰিন্সিপালৰ ৰুমতে সেইটো ৰাখিব বুলি আমি আশা কৰিছোঁ সেইটো হৈছোঁ আৰু মোৰ বিশেষ ক'বলগীয়া নাই আজিৰ দিনটো বা এই মুহূৰ্তটো এটা ঐতিহাসিক মুহূৰ্ত বুলি ক'ব পাৰি এইটো আমাৰ লগৰ এজনে এনেকুৱা এটা মহান উদ্দেশ্যত আগবাঢ়িব বিচাৰে এই বহুত দেখিছোঁ বহুত মানে টকা পইচা থকা মানুহ এইবিলাক কৰিছে কিন্তু তেখেত আমাৰ লগৰীয়া আছে ইমান টকা পইচা নাথাকিলেও এটা উদ্দেশ্য লৈ যে আগবাঢ়িছে সেইটো লৈ পেলাই অনাৰ হিচাপে ৰামেশ্বৰ মেধকক আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ তেখেতে যিখিনি ইয়াত বক্তব্য ৰাখিছে ধৰি লোৱা তেওঁৰ স্কুলখন ডিজিটেল পদ্ধতিৰে পৰিচালনা কৰিব বিচাৰিছে আজিৰ দিনটোৱে যিহেতু ডিজিটেল ইণ্ডিয়াই হৈ গৈছে আৰু ইণ্ডিয়া তাৰ লগত সংহতি ৰাখি আমাৰ মুখত এনেকুৱা এখন বিদ্যালয় যিহেতু আৰম্ভ কৰিছে গতিকেলৈ ইয়াৰ সুফল নিশ্চয় ইয়াৰ ছাত্ৰ ছাত্ৰী বা আমাৰ ল'ৰা ছোৱালী বা আমি অভিভাৱকসকলে ভৱিষ্যতে পাম আৰু আশা ৰাখিছোঁ ঈশ্বৰে যাতে যেন তেখেতক এখন বিদ্যালয় পৰিচালনা কৰাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ ক্ষেত্ৰত শক্তি প্ৰদান কৰক আৰু আমিও তেওঁৰ লগৰীয়া হিচাপে বা অঞ্চলৰ মানুহ হিচাপে যিমান পাৰোঁ নিশ্চয় সহায় সহযোগিতা আগবঢ়াম বুলি আশা ৰাখিছোঁ তাচি মেধক এই নামাকৰণে আজি বহুত উপস্থিত থকা মানৱ সম্পদ গৰাক চৰকাৰ শিক্ষাগুৰু আৰু উপস্থিত বিশেষকৈ এতিয়া যুগটো ডিজিটেল হৈ পৰিছে সকলোৱে জানে কিয় চানটোৱে মানে 2 বছৰ হ'লে মোবাইল টিপিব জনা হয় আগতে আমি কলেজত পঢ়োঁতেও নাজানিছিলোঁ মোবাইল চুলে ভয় লগা নাছিল আজিকালি জন্ম হোৱা মানে 1 বছৰ 2 বছৰৰ পৰা গান চান উলিয়াব জনা হয় আজি ইণ্ডিয়া এইকাৰণে বাইজুচ নাই নেকি বাইজুচ বুলি কৰ্চ আছে কেইবাটাও কৰ্চ আছে এই কমপ্লিট মানে এইবোৰ প্ৰাইভেট কৰ্চ ফিজ দিবলগীয়া হয় ঠিক তেনেকৈ আমাৰ এই গোগামুখত এইখন বিদ্যালয় যিটো চিন্তা চৰ্চা কৰি আমাৰ বন্ধু ৰামেশ্বৰ মেধকে প্ৰতিষ্ঠা কৰিছে খুব সাহসেৰে এইটো মানে আমি ধন্যবাদ জনাবই লাগিব যে এইটো খুব সাহসেৰে প্ৰতিষ্ঠা কৰিছে আমি
বন্ধু হিচাপে যিমান পাৰোঁ সহায় সহযোগিতা আগবঢ়াওঁ আৰু সকলোকে মই আহ্বান জনাইছোঁ সকলোৱে যিটো পাৰে মই কোৱা নাই যে চব চাইডে মানে চবে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব নোৱাৰে কিন্তু যিটো পাৰে আমি সকলোৱে পৰামৰ্শ সহায় সহযোগিতা চবকেইটাই আমাৰ মানে মূল্যৱান ইয়াৰ কাৰণে মূল্যৱান হ'ব গতিকে মই আহ্বান জনাইছোঁ ইয়াত মানে আমি পৰামৰ্শ সহায় সহযোগিতা আমি আগবঢ়াব লাগিব আৰু এই ডিজিটেলৰ যুগত যিটো চিন্তা চৰ্চাৰে বিদ্যালয়খন আৰম্ভ কৰিছে মই ভাবোঁ ভৱিষ্যত মানে সুনাম কঢ়িয়াব আৰু এতিয়া যিকোনো বিষয়বস্তুকে যদি পিকচাৰত নাচায় আজিকালি ল'ৰা ছোৱালীয়ে বুজি নাপায় যেতিয়া পিকচাৰ হ'ব চায় তেতিয়া বুজি পায় সাধাৰণ মানে 2 বছৰীয়া ছোৱালীজনীকো যদি মোবাইলৰ পিকচাৰত দেখুৱাই দিয়ে এইটো তামুক চিৰিয়েল চোৱা কেইটাও দেখিছো আমুক ওলাইছে সৰু বাচ্চাটো মানে মুখস্থ হৈ যায় ঠিক তেনেকে আমাৰ ইয়াতো এই ব্যৱস্থা কৰা হৈছে এই মৰ্মে ভাল হ'ব লাগে বুলি আমি আশা ৰাখিছোঁ আৰু ভৱিষ্যতেও কিন্তু আমি কৰি যাব লাগিব আমাৰ মানৱ সম্পদ বুলিবলৈ আমাৰ অতি আছে গতিকে এইকেইটাৰ কাৰণে নিশ্চিতভাৱে আজিৰ যুগত মানে মা দেউতাই বিশেষকৈ মা দেউতাই যত যি কষ্ট কৰি পইচা পাতিৰ চিন্তা নকৰাকৈ মানুহ বনাবৰ কাৰণে সকলো মা দেউতাই চেষ্টা কৰে ইয়াত এই যে মানৱ সম্পদ ইয়াত ভৰ দিয়াৰ কাৰণে সকলো অভিভাৱকে আমি যদি ইয়াৰ প্ৰচাৰটো যদি আমি কৰোঁ ইয়াৰ মানে নিশ্চিতভাৱে ইয়াত ভাল মানৱ সম্পদ গঢ় হ'ব বুলি আশা ৰাখি আজিৰ অনুষ্ঠানটিৰ অনুষ্ঠুপীয়া হ'লেও আমি খুব সুন্দৰ হৈছে বুলি আশা ৰাখিছোঁ কাৰণ আমাৰ শিক্ষাগুৰু কেইবাজনো ইয়াত উপস্থিত আছে তেখেতসকলে আচল এডুকেশ্যন লাইনটো জানে এডুকেশ্যন লাইনটোৰ পৰামৰ্শ দিব পৰা সকলোৱে শিক্ষাগুৰুসকল ক'ত কি প্ৰব্লেম আছে কি অসুবিধা হয় ক'ত কোনটো ছিজনত কি হয় এইকেইটা চব এডুকেশ্যন লাইনৰ শিক্ষাগুৰুসকলে মিনিমাম সিহঁতৰ শিক্ষাগুৰু হিচাপে শিক্ষকতাৰ অৰ্হতা আছে সিহঁতে পৰামৰ্শ নিশ্চিতভাৱে ভৱিষ্যতেও বন্ধুক মানে আগবঢ়াব সকলোৱে প্ৰতিশ্ৰুতি দিছে সকলোৰে এই পৰামৰ্শ সহায় সহযোগিতাই আমাৰ এই অনুষ্ঠানবোৰ সুন্দৰ পৰিৱেশ গঢ় দিয়াত সহায় কৰিব বুলি আশা ৰাখি মোৰ অনুভৱ কৰিব